Question number 1. জাউতি যুগীয়া প্ৰেমৰ চহৰ বুলি কোনখন ঠাইক জনা যায়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি তেজপুৰ। Question number 2. কোনজন আহোম ৰজাই শিঙৰি ঘৰত উঠা প্ৰথা প্ৰৱৰ্তন কৰিছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ চুডাংফা। Question number 3. কয়ালি তেল শোধনাগাৰ ক'ত অৱস্থিত? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি গুজৰাটত। Question number 4. হাজোৰ পুৱামক্কা মছজিদটো কোনে সাজিছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি সুজাউদ্দিন মোহাম্মদ শ্বাহ। Question number 5. আপেলত কি এচিড পোৱা যায়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ মেলিক এচিড। Question number 6. হেমৰস্বতী কোন ৰজাৰ ৰাজকবি আছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি দুৰ্লভ নাৰায়ণ। Question number 7. ছদা পানী প্ৰস্তুত কৰিবলৈ কোনটো গেছ ব্যৱহাৰ কৰা হয়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি কাৰ্বন ডাই অক্সাইড। Question number 8. তলৰ কোনজন সাহিত্যিকক ভাঙনি কৰ বুলি কোৱা হয়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ আনন্দ চন্দ্ৰ আগৰৱালা। Question number 9. গজপতি সন্মান পোৱা আহোম ৰজাজন কোন? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি প্ৰতাপ সিংহ। Question number 10. মহোহো উৎসৱ কেতিয়া উদযাপন কৰা হয়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি আঘোণ মাহত। Question number 11. ৰাজা হৰিশ্চন্দ্ৰ কথাছবিৰ পৰিচালক কোন আছিল? Correct answer is A. দাদা চাহেব ফাল্কে। Question number 12. ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি কোকৰাঝাৰ। Question number 13. তলৰ কোনখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈ? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি সোৱণশিৰি। ইয়াত চি অপশ্যনটো টাইপিং মিষ্টেক হৈছে। শুদ্ধ অপশ্যনটো হৈছে সোৱণশিৰি। Question number 14. পবিতৰা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি মৰিগাঁও জিলা। ইয়াতো ডিটো অহা নাই, আপোনাৰ টাইপিং মিষ্টেক হৈ গৈছে, ইয়াৰ কাৰণে চৰি। শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি মৰিগাঁও জিলা। Question number 15. আজান পীৰ অসমলৈ কাৰ ৰাজত্ব কালত আহিছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ প্ৰতাপ সিংহ। Question number 16. ভাৰতৰ নীতি আয়োগ কেতিয়া গঠন হৈছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি 2015 চনত। Question number 17. অসম এছ'চিয়েশ্যনৰ প্ৰথম সম্পাদক কোন আছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি মানিক চন্দ্ৰ বৰুৱা। Question number 18. সবৰমতী আশ্ৰম ক'ত অৱস্থিত? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ গুজৰাট। Question number 19. বিশ্ব ঐতিহ্য দিৱস কেতিয়া পালন কৰা হয়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি 18 এপ্ৰিল। অপশ্যন চি নাম্বাৰটো টাইপিং মিষ্টেক হৈছে। অপশ্যন চি হৈছে শুদ্ধ অপশ্যন। 18 এপ্ৰিল তাৰিখে বিশ্ব ঐতিহ্য দিৱস পালন কৰা হয়। Question number 20. বৰ্তমান বিশ্বৰ কিমানখন দেশ ৰাষ্ট্ৰসংঘৰ সদস্য? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি 193খন। Question number 21. যতীন্দ্ৰনাথ দুৱৰাদেৱে কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি বনফুল। Question number 22.
উপন্যাসৰ আধাৰত নিৰ্মিত প্ৰথম অসমীয়া ছবিখনৰ নাম কি? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ মনোমতী। কুৱেশ্যন নম্বৰ 23 ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি প্ৰতিভা দেৱী সিং পাটিল। কুৱেশ্যন নম্বৰ 24 ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি ইন্দিৰা গান্ধী। কুৱেশ্যন নম্বৰ 25 অটল বিহাৰী বাজপেয়ী কিমান চনত ভাৰত ৰত্ন সন্মান লাভ কৰিছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ 2015 চনত। কুৱেশ্যন নম্বৰ 26 বাংলা গদ্য সাহিত্যৰ জনক কোন? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ। কুৱেশ্যন নম্বৰ 27 অভিজ্ঞান শকুন্তলম কাৰ ৰচনা? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ ডি কালিদাস। কুৱেশ্যন নম্বৰ 28 জ্যোতিপ্ৰসাদ আগৰৱালাৰ ইন্দ্ৰমালতী চলচ্চিত্ৰখন কিমান চনত মুক্তি লাভ কৰিছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ 1939 চনত 1939। কুৱেশ্যন নম্বৰ 29 ভাৰতত বন্যপ্ৰাণী সুৰক্ষা আইনখন কোন চনত প্ৰৱৰ্তন কৰা হয়? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি 1972 চনত 1972 চনত। কুৱেশ্যন নম্বৰ 30 আৰু আজিৰ ভিডিঅ'ৰ একেবাৰে লাষ্ট কুৱেশ্যন ৰঘুদেৱ কাৰ পুতেক আছিল? শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি চিলাৰায়। বন্ধুসকল আজিলৈকে ইমানেই আছিল। যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু ভিডিঅ'টো বন্ধু-বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবলৈ একদমেই নাপাহৰিব আৰু এই সময়ৰ প্ৰশ্নৰ ভিতৰত আপোনালোকে কেইটাকৈ উত্তৰ কৰিব পাৰিলে কমেণ্টত নিশ্চয়কৈ জনাব বুলি আশা থাকিল। তেন্তে আজিলৈকে থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।